লাহৰীঘাটত শতাধিক সংখ্যালঘু লোকৰ বিজেপিত যোগদান। আজি লাহৰীঘাটৰ জাৰিবৰৰ বালিপাৰাত বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মুমিনৰ উপস্থিতিত হাফিজ মৌলানাকে ধৰি শতাধিক সংখ্যালঘু সম্প্ৰদায়ৰ পুৰুষ মহিলাই বিজেপিত যোগদান কৰে। বিজেপি চৰকাৰৰ উন্নয়নমূলক কাম কাজত আকৃষ্ট হৈ বিজেপিত যোগদান কৰিছে বুলি এগৰাকী মৌলানাই এইদৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। বিজেপিত যোগদান কৰিছোঁ। বিজেপিৰ যিখিনি কামৰ পৰা কাম দেখা পাইছোঁ আমি সেই কামত সন্তুষ্ট হৈ কেনে আজি আমি বিজেপিত যোগদান কৰিব আহিছোঁ। আৰু আজি আমাৰ বালিপাৰা জংঘল ইয়াতে 10 নং ৱাৰ্ডত বহুত মানুহ যোগদান হৈছে। ইয়াতে প্ৰায় 300-400 মানুহ যোগদান হৈছে। ইয়াৰ মাজতে আমি আলিম ওলামাসকল হাফিজ আমি কিছুমান যোগদান কৰিছোঁ বিজেপিৰ কামত মানে সন্তুষ্ট হৈ কেনে। প্ৰথম কথা আমি এটা কাম সন্তুষ্ট হৈছোঁ যে আমাৰ এই অঞ্চলত আগতে এই এটা মাটিত বছৰত এটা ফচল কৰিব পৰা নাছিলোঁ। যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল, কংগ্ৰেছ চৰকাৰ থকাৰ সময়ৰ কথা কৈ আছোঁ। আৰু বৰ্তমান পীযুষ হাজৰিকা বিজেপি চৰকাৰ অহাৰ পিছত যেতিয়া আমাৰ এই অঞ্চলৰ মাথাভৰিখন বান্ধিলে, আমি এই অঞ্চলৰ মানুহবিলাকে এটা খেতিত বছৰত 3টা ফচল কৰিব পৰা সক্ষম হৈছোঁ। গতিকে এনেকুৱা বহুত ধৰণৰ আঁচনি পাইছোঁ। চাউলৰ কাৰ্ডৰ পৰা লৈ PM কিষাণৰ পৰা লৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা লৈ কেনে এনেকুৱা বহুত বিজেপিৰ কামত সন্তুষ্ট হৈ কেনে মানে কংগ্ৰেছে আমাক কৰা নাই। যোগদান কাৰ্যসূচীত বিজেপিৰ মহিলা নেত্ৰী সালমা জেছমিন, মৰিগাঁও জিলাৰ সভাপতি প্ৰবীণ মেধিকে ধৰি ৰাজ্যিক আৰু স্থানীয় নেতাসকল উপস্থিত থাকে। লাহৰীঘাট সমষ্টিৰ আজি এইটো যি বালিপাৰা সৰু এটা গাঁও, আমি আহিছিলোঁ আমাৰ কাৰ্যকৰ্তাবিলাকক লগ ধৰি পেলাই 2 এষাৰ কথা পাতি যাম। তাতে কিন্তু শ মাইনৰিটি মুছলমান মানুহ যোগদান কৰিছে। আৰু চবতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথা, ইয়াতে কেইবাগৰাকীও মৌলবী, যিটো আগতে দেখিব ৰাজনীতিৰ লগত খুব অংশগ্ৰহণ নাথাকে, শ্ৰদ্ধাৰ মৌলবীসকলেও আজি বিজেপিত জইন কৰিছে। আৰু তাৰমানে এইটোৱে প্ৰমাণ হৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ যি নেতৃত্বত দি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতসকলৰ নেতৃত্ব আজি সকলোৱে, কি খ্ৰীষ্টান কওক, কি মুছলিম কওক, কি হিন্দু কওক, শিখ জৈন সকলোৱে স্বীকাৰ কৰিছে। আৰু সেইকাৰণে আজি মই ইয়াতে আহি পেলাই আচৰিত হৈ গৈছোঁ যে ইমান মাইনৰিটি সম্প্ৰদায়ৰ লোক আহি পেলাই বিজেপিত যোগদান কৰিছে। মৌলবী বিজেপিত যোগদান কৰাটো এইটো এটা বৰ আচৰিত কথা বুলি ক'ব লাগিব, যিটো বিজেপিক বহু সময়ত সদায় মুছলমান বিৰোধী বুলি কৈ ফুৰে। আৰু আজি এইটো প্ৰমাণ হৈছে যে ভাৰতীয় জনতা পাৰ্টী কেতিয়াও কোনো ধৰ্ম বা জাতিৰ বিৰুদ্ধে নহয়। ভাৰতীয় জনতা পাৰ্টী অন্যায়ৰ বিৰুদ্ধে, ভাৰতীয় জনতা পাৰ্টীৰ যিটো দুখ থাকে এই দুখৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টীয়ে দুখীয়াক সদায় ওপৰলৈ উঠাবলৈ কাৰণে চেষ্টা কৰা এটা দল। আৰু সেইটো অল ছেকশ্যন অফ দ্য পিপুল আমাৰ দেশখনৰ মানুহে বুজি পাইছে। গতিকে সেইকাৰণে ইয়াৰে এটা সুন্দৰ ছবি প্ৰতিফলিত হৈছে বালিপাৰাত। মাইনৰিটিৰ মৰ্চাৰ মাইনৰিটি সম্প্ৰদায়ৰ লোকসকল বিজেপিত জইন কৰিছে। আৰু আজি মৌলবীও তেখেতসকলে বিজেপিৰ প্ৰতি, নৰেন্দ্ৰ মোদীৰ প্ৰতি, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আকৰ্ষিত হৈছে আৰু আজি যোগদান কৰিছে। ব্যুৰ' ৰিপৰ্ট, NJ মিডিয়া।